কৃষ্ণগুৰু জয় জয়তে অতীত বৰ্তমানৰ শ্ৰী শ্ৰী কৃষ্ণগুৰু প্ৰভুৰ শ্ৰীচনত শতকোটি প্ৰণিপাত জনাইছোঁ। তেৰাই যেন হৃদিস্থিৰ হৈ আমাক কৃপা কৰে আৰু আপোনালোক সমস্তৰে চৰণত সেৱা জনাই আজিৰ ভিডিঅ' আৰম্ভ কৰিছোঁ। আৰু এই ভিডিঅ' কৰোঁতে অনেকখিনি ভুল ভ্ৰান্তি হ'ব পাৰে, আপোনালোকে নিজ গুণে ক্ষমা কৰিব। বিভিন্নজনৰ চিন্তাধাৰা বিভিন্ন ধৰণৰ, কেতিয়াবা নিজক আদৰ্শ হিচাপে গঢ়িবৰ কাৰণেও কিছুমান ভাল কাম কৰিবলৈ মন যায়। মনটো মানুহৰ হৈছে ৰজা আৰু এই মনে বহুত কিবা বিচাৰিলেও সেইখিনি সংযম কৰিব পাৰিব লাগিব আৰু সেই সংযমৰ একমাত্ৰ উপায় হৈছে ভাগৱতত থাকিলে যিমান যি হ'লেও প্ৰভু ঈশ্বৰে কৈছে, মুঠ শৰণ লোৱাৰ পিছত এটা গৰুক যেনেকে এৰাল দিয়াৰ পিছত খুঁটিটোৰ লগত ৰছীডাল লাগি থাকে, সেই তাতকে বেছি যাব নোৱাৰে। ঠিক তেনেকে এজন ভকত এটা সীমাৰ ভিতৰতে থাকিব। যেতিয়া গুৰুৰ চৰণত শৰণ লয়, প্ৰভুৱে তেওঁক বিপথে পৰিচালিত হ'ব নিদিয়ে। গতিকে মানে বহুত জানো বুলি এইখিনি কৰা নাই। আমিতো 14 শাস্ত্ৰ 18 পুৰাণ 4 বেদ লিখাৰ পিছত ব্যাসে যি ভাগৱত উত্তম দিলে, গীতা দিলে, সেই দুখনৰ ভিতৰতে আমি চলিছোঁ আৰু চলিব লাগিব জীৱনটো। কাৰণ অতখিনি পঢ়িতো আমি শেষ কৰিবও নোৱাৰো। গতিকে যি উত্তম হয় উত্তমৰ ওচৰত আমি আছো। গতিকে আমিনো আৰু আলোচনা কি কৰিম। উত্তমৰ ভিতৰতে থাকি যিটো নাজানো সেইটো আপোনালোকৰ পৰা শিকিবৰ কাৰণেও এই ধৰণেৰে মই এটা মাধ্যম লৈছোঁ। তাত আপোনালোকে যাতে মোক অপৰাধ নধৰে আৰু যিখিনি ভুল হয় আপোনালোকে যাতে নিজে ক্ষমা কৰি দিয়ে। আৰু কথাটো হৈছে কি যে মই বহুত জানো বুলি ভাবি মই এইখিনি নকৰোঁ। জাষ্ট মই এইখিনিৰ মাজতে চলো কাৰণে এইখিনি লৈয়ে অকণমান আলোচনা কৰোঁ। পৃথিৱীত যে সকলোৱে কমেডিয়ে ভাল পায় তেনেকুৱা নহয়। পৃথিৱীত যে সকলো বেয়া মানুহেই আছে তেনেকুৱা নহয়। পৃথিৱীত এনেকুৱা মানুহো আছে যি ধৰ্ম ভাল পায় আৰু সেই ধৰ্ম ভাল পোৱা মানুহসকলক লৈ মই চলিব বিচাৰোঁ। আৰু সেই ধাৰ্মিক মানুহসকল সদায় ধাৰ্মিকসকলে কেতিয়াও নেভাবে তুমি উচ্চ তুমি নিজ। কাৰণ তেওঁলোকে জানে যে ঈশ্বৰ এজনেই হয়। নিজৰ স্কুলখনৰ কিছুমান নিয়ম বেলেগ থাকে। ঠিক তেনেকে বিভিন্ন স্কুল যেনেকে বিভিন্ন শিক্ষকৰ দ্বাৰা পৰিচালিত হয়, কিছুমান স্কুলৰ ৰিজাল্ট ভাল হয়, কিছুমানৰ বেয়া হয়। ঠিক তেনেকে ধৰ্মবিলাকো তেনেকুৱা। যেতিয়াই প্ৰভুৰ আবিৰ্ভাৱ হয় তেতিয়া প্ৰভুক পোৱাৰ সময়ত তেওঁলোকৰ অকণমান মনটো ঈশ্বৰক সাক্ষাৎ পোৱাৰ কাৰণে নিশ্চয় অলপ বেলেগ হয়। যিখিনি মই আগতে অনুভৱ কৰিছিলোঁ, এতিয়া প্ৰভুক পাই পেলাই মই বহুতখিনি সেইখিনি উপলব্ধি কৰিব পাৰিছোঁ। মোৰ সেইখিনিৰ পৰাহে কৈছোঁ। আৰু এটা কথা, আপোনালোকে চাগে ভাবে এনেকে বহি লৈ বেলেগ এটা ৰুমত ভাগৱতটো সদায় থাপনাত বহি পাঠ কৰে ন, কেনেকে ভাগৱতখন গায়। মই আপোনালোকক এইটো ভুলটো আজি ভাঙি দিছোঁ, আপোনালোকক দেখাইছোঁ। মই কি কৰোঁ, ভাগৱতখনৰ পৰা অকণমান ফটো মাৰি মোবাইলত লৈ পেলাই পিছত আহি মই ধুনীয়াকে এনেকে বহি লৈছোঁ। যিটো পোষ্ট মই আপলোড কৰোঁ সেই বিষয়ে মই বহীখনত আগতে লিখি লওঁ ভাগৱতৰ সেই লাইনকেইটা। কাৰণ ভুলকেতো ভাগৱত ক'ব নাপায়। সেইটো কাৰণে মই এনেকে মই এনেকে লাইন ধৰি এনেকে মই লিখি লওঁ। লিখি লৈ পেলাই মই বহীখন লৈ পেলাই বাকী আলোচনাখিনি কৰোঁ। গতিকে আপোনালোকে চাগে ভাবে ভাগৱত মুখস্থই গায় নে কিয়ে কৰে নে। মই কিন্তু ভাগৱতখন বিচনালৈ উঠাই নলওঁ। মই চকীটো লৈ পেলাই ভাগৱত পাঠ নকৰোঁ। মই এনেকে বেলেগ এখন বহীত লিখি লওঁ। যদি আপোনালোকৰ এই কথাখিনি আপোনালোকৰ লাগিছে যে ঠিকেই কৰিছোঁ, ভালেই কৰিছোঁ, বা আপোনালোকৰ যদি অকণমান ভাল লাগে মোৰ এই ভাগৱত বা ঈশ্বৰৰ গুণানুকীৰ্তন কৰা শুনি, তেতিয়াহ'লে আপোনালোকে আশা কৰিছোঁ যে আপোনালোকে মোক আগবঢ়াই দিব। কাৰণ কিছুমান আপোনালোকে চবেই জানে, চবেই ছ'চিয়েল মিডিয়াত আছে। বিভিন্ন ধৰণৰে মানুহৰ আপগ্ৰেড হয়। কিন্তু
হয়, ধৈৰ্য্যৰ ফল সদায় মিঠা হয়। মোৰ আপগ্ৰেডটো খুব লাহে লাহে হৈছে। 4-5 বছৰতো ফেচবুক চলোৱাৰ দিন আজিৰ পৰা নহয়। বহুত দিন হ'ল, প্ৰায় 6 বছৰ হৈছে। কিন্তু মোৰ ইমান আপগ্ৰেড নাই হোৱা। কিন্তু মোৰ লগত যিখিনি আছে, সেইখিনি কিন্তু মোতকৈ বহুত মহান মহান সকলহে মোৰ লগত আছে। মোৰ সেইটো কাৰণে ভাল লাগে। খুব ভাল লাগে আপোনালোকৰ লগত থাকি। ভালৰ এটাই ভাল, শিয়ালৰ জাক জাক। গতিকে ভাল মানুহখিনিক লৈ যে মই চলি আছোঁ, মই আনন্দ পাইছোঁ আপোনালোকক লৈ। এটা সেৱা জনাইছোঁ আকৌ আপোনালোকক। এতিয়া মই সেই যে প্ৰথম স্কন্ধৰ ঋষি প্ৰশ্নৰ 10 লাইন মই পাঠ কৰি কৈছিলোঁ। মানে 10 লাইন সদায় কৈ গৈ থাকিলে কিছুমান নিজৰ ক'বলগীয়াখিনি থাকি যায়। সেই ভিডিঅ' কিছুমান বেলেগ আহি গ'ল মাজত মোৰ। এতিয়া আকৌ মই প্ৰথম সেই 20 লাইনটো শেষ হ'ল। এতিয়া মই ঋষি প্ৰশ্নৰ সেই 21 নম্বৰ লাইনটোৰ পৰা মানে মই অকণমান পাঠ কৰি তাৰপিছত মই সেইখিনি যিমানখিনি মোৰ জ্ঞানেৰে প্ৰভু সিদ্ধিস্থিত হৈ কয় সেইখিনি জনাম আৰু আপোনালোকক। জয় কৃষ্ণগুৰু। প্ৰথম স্কন্ধৰ ঋষি প্ৰশ্নৰ 21 নম্বৰ লাইনটোৰ পৰা 10 লাইন লৈছোঁ। ও নিৰঞ্জন নিৰাকাৰ প্ৰভু সনাতন, তাহান ভক্তি হে শ্ৰেষ্ঠ কহে সন্ত জন, ইহাকন জানিয়ান মতে চাহু গতি, ও আপোনাৰ কৰ্মে প্ৰভু গৈলু অধুগতি, কৃপাময়ী গুৰুসুত মুনি মহাভাগ, কৈও কেন মতে পাইবু মাধৱক লাগ, যত কৰ্ম কৰো আমি ঋষি সমাজত, হবে মনে হবে অৰ্পণ কৰিছো মাধৱত, তথাপি নেৰন্ত লাগ নানান বিঘিনি, ভক্তি বিনে হবে ব্যৰ্থ পাইলু মনে গুণী। জয় কৃষ্ণগুৰু। ও তথাপি নেৰন্ত লাগ নানান বিঘিনি, ভক্তি বিনে হবে ব্যৰ্থ পাইলু মনে গুণী। জয় কৃষ্ণগুৰু। ইয়াত সুতৰ আগত সেই 28,000 ঋষি যে আছিলে, সুতক গুৰু মানি যে গুৰু আসনত বহালে আৰু সেই সুতৰ আগতেই এইখিনি ব্যক্ত কৰি আছে আৰু তেওঁলোকে গোটেইখিনিয়ে মিলি প্ৰভু ঈশ্বৰক প্ৰাৰ্থনা কৰিছে যে নিৰঞ্জন নিৰাকাৰ প্ৰভু সনাতন, তাহান ভক্তিহে শ্ৰেষ্ঠ কহে সন্তজন, যে সন্তজনে কৈছে যে নিৰাকাৰ নিৰঞ্জন প্ৰভু ঈশ্বৰৰ ভক্তিহে মানে শ্ৰেষ্ঠ। এই কথা কোনে কৈছে? সন্তজনে কৈছে। সন্তজনে ঈশ্বৰৰ কথাহে কৈছে যে ঈশ্বৰ নিৰাকাৰ নিৰঞ্জনক ভজনা কৰিবৰ কাৰণে আৰু তেওঁৰ ভক্তিহে শ্ৰেষ্ঠ বুলি তেওঁলোকে সন্তজনৰ কথাটো উল্লেখ কৰিছে, যে সন্তজনৰ পৰা তেওঁলোকে জানিছে যে এক ঈশ্বৰক বিশ্বাস কৰি এক ঈশ্বৰক ভক্তি কৰাটোহে শ্ৰেষ্ঠ বুলি। ইহাক নজানি আন মতে চাহু গতি, আপোনাৰ কৰ্মে প্ৰভু গৈলু অধুগতি। কৈছে এই কথায়ে আমি নিবিচাৰি, এই কথায়ে আমি নাভাবি কি কৰোঁ যে অন্য পথেৰে আমি যাবলৈ যত্ন কৰোঁ আৰু সেই অন্য পথৰে যাবলৈ লওঁতে আমি অধুগতিলৈ গৈ আছোঁ বুলি ঋষিসকলে কৈছে। কৃপাময়ী গুৰুসুত মুনি মহাভাগ, কৈও কেন মতে পাইবু মাধৱক লাগ। আৰু সেই গুৰুক, সেই সুতক গুৰুক কৈছে, হে গুৰুদেৱ, গতিকে নিজৰ কৰ্মটো মই
আমিতো অধোগতি গ'লোৱেই, গতিকে তুমি হে মহাভাগ, হে গুৰু, পৰম গুৰু তুমি, হে ঈশ্বৰ, মাধৱক ঈশ্বৰক কেনেকৈ লগ পাম, হে প্ৰভু আমি মাধৱক কেনেকৈ লগ পাম আপুনি বুজাই দিয়ক। গুৰুক কৈছে, কাৰণ গুৰু হৈছে আন্ধাৰৰ পৰা পোহৰৰ পথ দেখুওৱা, সেইজনেই হৈছোঁ গুৰু। গু মানে হৈছে আন্ধাৰ আৰু ৰু মানে হৈছে পোহৰ। গতিকে আমাক আন্ধাৰৰ পৰা, এই আত্মাটোক আন্ধাৰৰ পৰা পোহৰলৈ নিয়ে কোনে? গুৰুৱে নিয়ে। আৰু সেই গুৰুক তেওঁলোকে প্ৰাৰ্থনা কৰিছে যে হে গুৰুদেৱ, আমি মাধৱক কিদৰে লগ পাম সেইটো আমাক বুজাই কওক। এইদৰে প্ৰাৰ্থনা কৰিছে। যত কৰ্ম কৰোঁ আমি ঋষি সমাজত, মনে সবে অৰ্পণ কৰিছোঁ মাধৱত। যিমান আমি কৰ্ম কৰিছোঁ, সেই সকলোখিনি আমি কিন্তু ঋষি সমাজত আমি যিমানখিনি কৰ্ম কৰিছোঁ, সেই সকলোখিনি কিন্তু আমি মাধৱতে অৰ্পণ কৰিছোঁ, ঈশ্বৰৰ নামতে অৰ্পণ কৰিছোঁ। তথাপি নেৰন্ত লাগ নানান বিঘিনি, ভক্তি বিনে সবে ব্যৰ্থ পাইলো মনে গুণি। কৈছে যে তথাপি আমি যে যিমান কৰ্ম কৰিছোঁ, সেই কৰ্মখিনিতো আমি ঈশ্বৰৰ নামতে কৰিছোঁ, কিন্তু তথাপিতো আমাৰ বিঘিনিয়ে নেৰা হৈছে। আমাৰ গোটেই বিঘিনি হৈছে। আৰু এতিয়া আমি ভাবি পালোঁ যে এই সকলোখিনি ভক্তি বিনে সকলো ব্যৰ্থ। আৰু এইটোৱে আমি মনত গুণি পালোঁ যে ভক্তি বিনে সবে ব্যৰ্থ পাইলো মনে গুণি, যে এইবিলাক সকলো মিছা। আমি যি কৰিলোঁ সেইখিনি সকলো মিছা। এই বুলি মানে ঋষিসকলে সকলোৱে প্ৰাৰ্থনা কৰিছে গুৰুৰ চৰণত, যে আমি যি কৰিলোঁ ইমান দিন সকলো ব্যৰ্থ কৰিলোঁ। এতিয়া কথা হ'ল কি, আমি এতিয়া কৃষ্ণগুৰুত শৰণ লোৱাৰ আগতে, মই বাৰু খুব কম বয়সতে পাইছিলোঁ শৰণ। আমি ইমান হেৰিটো ধৰিব পৰা নাছিলোঁ, কিন্তু আমি দেখিছোঁ মানে বহুতে আগত যিখিনি কৰে, পিছত যেতিয়া কৃষ্ণগুৰুত শৰণ লয় তেওঁলোকে মানে কয় যে সঁচাকৈ আমি বহুতখিনি বেলেগ এটা কৰি আছিলোঁ। মানে ভাগৱত হৈছে উত্তম, আৰু উত্তমলৈ যোৱাৰ পিছত সকলোখিনি পিছলৈ ঘূৰি চাবলৈ এটা স্কোপ দিয়ে ঈশ্বৰে, যে কি কৰি আহিলা তুমি চোৱাচোন। আৰু আমি কি কৰোঁ? পিছলৈ ঘূৰি চাওঁ, হয় আমি এইটো কৰিছিলোঁ। আৰে ভাগৱতত কৈছে ঈশ্বৰে সকলো দিয়ে, সৃষ্টি ৰহস্য কেনেকুৱাকৈ হ'ল? যে সৃষ্টি কৰিবৰ মন গ'ল, নাৰায়ণৰ সৃষ্টি কৰিবৰ মন গ'ল, আৰু সৃষ্টি কৰিবৰ মন যাওঁতে পঞ্চভূত দি পেলাই ব্ৰহ্মাক সৃষ্টি কৰিছে। সেইটো কাৰণে আমি কওঁ, আমি প্ৰাৰ্থনা কৰোঁ সৰুতে, ব্ৰহ্মা আদি কৰি জীৱ যত ৰাম 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 ৰাম, এনেকে আমি গাওঁ নহয়নে? ব্ৰহ্মা আদি কৰি জীৱ যত ৰাম 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 ৰাম। গতিকে ব্ৰহ্মাক আদি জীৱ হিচাপে সৃষ্টি কৰিলে, আৰু ব্ৰহ্মাক সৃষ্টি কৰাৰ পিছত নাৰায়ণক ব্ৰহ্মাই প্ৰণাম জনালে, আৰু নাৰায়ণে তেতিয়া ব্ৰহ্মাক ক'লে যে হে ব্ৰহ্মা, তোমাক মই প্ৰথম জীৱ হিচাপে মই তোমাক সৃষ্টি কৰিলোঁ। এতিয়া তুমি মই সৃষ্টি কৰিবৰ ইচ্ছা গৈছে, সেইহেতু তোমাক মই সৃষ্টি কৰিলোঁ, আৰু তুমি এতিয়া মোৰ সৃষ্টিৰ কৰ্মত তুমি সহযোগ কৰিব লাগিব। যে প্ৰভু মই কি কৰিম? তেতিয়া ক'লে যে তুমি সৃষ্টি কৰা, যে পঞ্চভূতৰ দেহা তুমি সৃষ্টি কৰা। তেতিয়া ব্ৰহ্মায়ে মাটি, পানী, বায়ু, অগ্নি, মৰু, ভ্ৰূম এইখিনি দি পেলাই, পঞ্চভূত দি পেলাই মানে পঞ্চতত্বৰে তেওঁৰ এটা মানুহৰ আকৃতি, মানুহ বনালে। আৰু বনোৱাৰ পিছত কৈছে প্ৰভু মই বনালোঁ আপোনাৰ আজ্ঞামতে, কিন্তু প্ৰভু তেওঁতো কথা কোৱা নাই। আৰু তেতিয়া নাৰায়ণে কৈছে তেওঁ কথা কোৱা নাই, তেতিয়াহ'লে এতিয়া কথা ক'ব, ৰ'বা এতিয়া কথা ক'ব। তেতিয়া নাৰায়ণে আত্মাৰূপে গৈ পেলাই সেই পঞ্চভূতৰ সেই দেহাটোৰ ভিতৰত প্ৰৱেশ কৰিলে, আৰু প্ৰৱেশ কৰাৰ লগে লগে তেওঁ মাতিবলৈ আৰম্ভ কৰিলে। আৰু যেতিয়া মাতিবলৈ আৰম্ভ কৰিলে, তেতিয়া আকৌ ব্ৰহ্মাই ক'লে প্ৰভু এতিয়াতো কথা কৈছে হয় এতিয়া কথা কৈছে, আৰু এতিয়া তুমি চাবা যে তেওঁ আৰু কথা ক'ব, এতিয়া তুমি চাই থাকা, তেওঁ আৰু কথা ক'ব নোৱাৰিব। তেতিয়া নাৰায়ণে কি কৰিলে? সেই যে আত্মাটো দিছিলে শৰীৰত,
সেই আত্মাটো আকৌ নাৰায়ণে ঘূৰাই লৈ লোৱাৰ পিছত তেওঁ আকৌ কথা ক'ব নোৱাৰা হৈ গ'ল, আকৌ আগৰ নিচিনা পুতলা সদৃশ হৈ গ'ল। তেতিয়া কৈছে প্ৰভু, তেওঁতো আকৌ মাতিব নোৱাৰা হৈছে। তেতিয়া নাৰায়ণে কৈছিল যে মোৰ সৃষ্টি কৰিবৰ মন ইচ্ছা হৈছে, সেয়েহেতু মই তোমাক আদি জীৱ হিচাপে তোমাক বনালো আৰু তোমাক মাত্ৰ দায়িত্ব দিছো, তুমি সৃষ্টি কৰা, কিন্তু জীৱন দিয়া আৰু নিয়াৰ অধিকাৰী মই, আৰু মইহে জীৱন দিব পাৰো আৰু জীৱন ল'ব পাৰো। তুমি লোক সমাজত কেতিয়াও নকবা মোক পূজা কৰা, মই সৃষ্টি কৰিব পাৰো বুলি। গতিকে তুমি আজিৰ পৰা মোৰ ভকত, আৰু তুমি মোৰ কথা মতে আজিৰ পৰা কাম কৰিবা। আৰু সেই বাক্য মানি ব্ৰহ্মায়ে সৃষ্টি কৰিবলৈ আৰম্ভ কৰিলে। প্ৰভুৰ সৃষ্টিত ব্ৰহ্মায়ে সহযোগ কৰিলে, কিন্তু অনন্ত কোটি বিশ্ব ব্ৰহ্মাণ্ডৰ গৰাকী ঈশ্বৰ বিভিন্ন সময়ত বিভিন্ন ৰূপ লৈ ধৰাধামলৈ আহে। তেনেকুৱা পূৰ্ণ ৰূপ এটি লৈ কৃষ্ণ অৱতাৰ লৈছিল। তেতিয়া গোকুলত বহুত ৰাক্ষস বধ কৰিছিল, অকাসুৰ, বকাসুৰ, ধেনুকাসুৰ, কলম্বাসুৰ, পুতনা বহুত ধ্বংস কৰিছিল। আৰু আজি এই কলিৰ শেষত শংকৰদেৱে কলিৰ প্ৰথম ভাগত আহি লিখি থৈ গৈছিল যে কলিৰ শেষত হইব কল্কী অৱতাৰ, কাটি মাৰি নেচক কৰিব বুন্দা মাৰ। আৰু কৃষ্ণগুৰু প্ৰভুৱে যোৱা বছৰ এখন গ্ৰন্থ লিখি উলিয়াইছে। সেই গ্ৰন্থখনত প্ৰভু মহাপ্ৰলয়ৰ কথা লিখি থৈছে। 25 বছৰ এই মহাপ্ৰলয় চলি থাকিব, কাৰ কেতিয়া মৃত্যু হ'ব কোনেও নাজানে। গতিকে আমি কাকো বেয়াকে ক'ব নালাগে, কাকো বেয়া চিন্তা কৰিব নালাগে। আপুনি যেতিয়া কাৰোবাক বেয়াকে নক'ব, বেয়া চিন্তা নকৰিব, তেতিয়া আপোনাৰ চাব চবফালে সুখ শান্তি সকলো পাব আৰু মন শান্তি হ'ব। গতিকে লোকৰ কল্যাণ কৰিলে নিজৰো ভাল হয়। ইমানকে ক'লো, আৰু মোৰ হোৱা ভুলখিনিৰ বাবে আপোনালোকৰ ওচৰত ক্ষমা খুজি পুনৰ পেজটো ফ'ল' কৰি দিবৰ কাৰণে সেৱা জনাইছোঁ। জয় কৃষ্ণৰ, জয় কৃষ্ণৰ, জয় কৃষ্ণৰ।